আপুনি আপোনাৰ মাৰ ঘৰত হাজাৰ নিয়ম চলি থাকক, কিন্তু অৱশেষত গৈ আপুনি শহুৰৰ ঘৰৰ নিয়মখিনিহে ল'ব লাগে। এইফালৰ নীতি নিয়মবোৰ আপাৰ আচামৰ নীতি নিয়মৰ লগত বহুত বেলেগ। কণী যুঁজ নেখেলে, তাৰপিছত গৰু বিহুৰ দিনাখন আমিতো পঁইতা ভাত খাওঁ ন, পঁইতা ভাত আমলৈ পৰুৱা তেনেকুৱা, কিন্তু ইয়াত সেইবোৰ নচলে মানে, বুজি পাইছেনে? সকলোকে অসমীয়া নৱবৰ্ষৰ আৰু গৰু বিহুৰ ওলগ জনালোঁ। তাৰপিছত গছে পাত ওলাইছে, তেনেহ'লে মানুহেও নতুন কাপোৰ এটা পিন্ধিব লাগিব নহয় জানো। এইফালে ছোৱালীক গা চা ধুৱাই তাইক নতুন কাপোৰ এটা পিন্ধাই দিছোঁ। এইফালে মা আৰু ৰিংকুলে বিহুত দিবলৈ বুলি লৈ আহিছোঁ। তাৰপিছত অকণমান বোলো বিচনাখনকো এটা নতুন কাপোৰ দিওঁ, হয়নে নহয়? যিহেতু ঘৰটো আমাৰেই হয়, সকলো ঘৰটোকো অকণমান নতুন ৰূপ দিছোঁ। তাৰপিছত এইফালেতো কণী যুঁজ নহয়, এইফালে আৰিয়াক অকণমান ৰিংকুৰ লগত বোলো কণী যুঁজ খেলক। পৰম্পৰাখিনি ধৰিতো ৰাখিবই লাগিব ন, এইবোৰ যদি আমি ধৰি নাৰাখোঁ কেনেকৈ হ'ব। তাৰপিছত আৰিয়াক ক'লোঁ বোলো যোৱা ককাৰ ফটোখনত সেৱা কৰাগৈ। দেউতা নাথাকিলেও ন, মায়ে চাকি জ্বলাইছে। তাৰপিছত মানুহজনক বোলো বিহুৱান দিওঁ, ইমান টাইম ৰখি আছোঁ, আমনি লাগি গৈছে, কেতিয়া আহিব। তাৰপিছত বিহুৱান দি লৈ পিনে জলপান খাবলৈ বহিলোঁ দেই। মাহঁতে আগতেই খালে বাৰু দেই। জলপান খালোঁ, মই মুড়ি ক্ৰীম দৈ খাইছোঁ, মানুহজনে চিৰা তেনেকৈ খাইছে। মাহঁতে আগতেই খালে বাৰু। আজিতো বিহুৰ দিনাখন বোলে অকণমান হ'লেও জেতুকা ভৰিত ল'ব লাগে, কিন্তু জেতুকা নখ বেমাৰবোৰ দিব লাগে, তেতিয়া নখবোৰ পৰিত্ৰাণ পায় নাখায়। আমাৰ ফালে বিহু বুলি ক'লে পঁইতা ভাত খায়, শহুৰৰ ঘৰৰ নিয়মতে চলি আছোঁ আৰু। এইফালে ৰিংকুক দিয়া টি-চাৰ্টটো পিন্ধি নাখায়, ভাতেই নাখায় বোলে। ভাত লাগিছে বুলি কৈছে। আপোনাৰ মঙলবাৰ যিহেতু আপোনাৰ জেতুকা দিওঁ, পনীৰহে খাইছে। এইফালে ৰিংকুক দিয়া টি-চাৰ্টটো পিন্ধি জীৱনবোৰ ৰঙালী ধুনীয়া জোখৰ হৈছে। এইফালে ময়ো নতুনকৈ অকণমান ৰং লৈছোঁ, কিন্তু তথাপিও মন